পশ্চিম নলবাৰীৰ আদৰ্শ অংগনবাদী কেন্দ্ৰৰ আধাৰশিলা স্থাপন। টিহু সমষ্টিৰ অন্তৰ্গত বনগাঁৱত মঙলবাৰে দুটাকৈ আদৰ্শ অংগনবাদী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰা হয়। অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা স্থানীয় বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীৰ হৈ কেন্দ্ৰ দুটাৰ আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰে পকোৱা জিলা পৰিষদৰ প্ৰাক্তন সদস্য তথা সমাজকৰ্মী পবিত্ৰ কুমাৰ ডেকাই। বালাবনগাঁও আৰু মাদ্ৰাছা চুবুৰীৰ কেন্দ্ৰটোৰ আধাৰশিলা স্থাপন কৰি ডেকাই ভৱিষ্যতৰ স্বপ্নদ্ৰষ্টা কণ শিশুসকলৰ বৌদ্ধিক আৰু শাৰীৰিক বিকাশৰ মূল ভেটি অংগনবাদীতে নিৰ্মাণ হয় বুলি উল্লেখ কৰে। এই উদ্দেশ্যত অনুষ্ঠিত দুয়োটা অনুষ্ঠানতেই ডেকাই মন্ত্ৰী পাটোৱাৰীৰো শলাগ লয়। মাদ্ৰাছা চুবুৰীৰ প্ৰস্তাৱিত আদৰ্শ অংগনবাদী কেন্দ্ৰটোৰ আধাৰশিলা স্থাপনৰ উদ্দেশ্যে বনগাঁও এম ই স্কুলৰ চৌহদত অনুষ্ঠিত সভাত ডেকাই বিদ্যালয়খনৰ চৌপাশ আৰু পৰিৱেশত অসন্তুষ্টি প্ৰকাশ কৰাৰ চলিত অংগনবাদী কেন্দ্ৰটোৰ কৰ্মীগৰাকীৰ কাম কাজক লৈও অসন্তুষ্টি প্ৰকাশ কৰি বিষয়টোৰ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাব বুলিও মন্তব্য কৰে। অনুষ্ঠানত বনগাঁও এম ই স্কুলৰ প্ৰধান শিক্ষক জয়নুৰ আলী, সমাজকৰ্মী খাৰেছ আলী, অৱসৰী শিক্ষক সৰ্বেশ্বৰ বৰ্মন, সমাজ কল্যাণ বিভাগৰ ছুপাৰভাইজাৰ দীপিকা কলিতা, বনগাঁও পঞ্চায়তৰ কাউন্সিলৰ বিনয় চক্ৰৱৰ্তী, পঞ্চায়ত সদস্যা মাৰ্জিনা বেগমকে ধৰি বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে। হয় যে আজি আমাৰ অসম চৰকাৰৰ মন্ত্ৰী স্থানীয় বিধায়ক মাননীয় চন্দ্ৰমোহন পাটোৱাৰীদেৱৰ প্ৰচেষ্টাত আমাৰ গোটেই টিহু LAC-খনত আমাৰ প্ৰায় 70টা আদৰ্শ মডেল অংগনবাদী কেন্দ্ৰৰ নিৰ্মাণৰ ব্যৱস্থা কৰি দিছে। ভৱিষ্যতে কণ ছাত্ৰ ছাত্ৰীসকলৰ মানে ভাল এটা পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে যাতে মানৱ সম্পদ আমাৰ গঢ়িব পাৰে আৰু সেই প্ৰচেষ্টাৰে ইতিমধ্যে আমাৰ কেইবাটাও অংগনবাদী বিভাগীয়ভাৱে আমি হস্তান্তৰ কৰিলোঁ। নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে। আজি দুটা আদৰ্শ অংগনবাদী কেন্দ্ৰৰ আধাৰশিলা স্থাপন হ'ল। ইয়াৰে এটা 138 নম্বৰ আদৰ্শ অংগনবাদী কেন্দ্ৰ আৰু এটা 198 নম্বৰ আদৰ্শবাদী অংগনবাদী কেন্দ্ৰ। আমি সকলো ছাত্ৰ ছাত্ৰী আৰু চৰকাৰী বিষয়াসকলৰ উপস্থিতিত আমি আধাৰশিলা স্থাপন কৰিলোঁ। আশাবাদী এই অংগনবাদী কেন্দ্ৰৰ পৰাই যাতে ভৱিষ্যতে আমাৰ ভাল মানৱ সম্পদৰ সৃষ্টি হয় সেই আমি কামনা কৰিছোঁ। নিউজ ৰিপৰ্ট আসাম ফ্ৰণ্ট।